আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক, 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব। ঠিক তেনেকৈ অমৰ বাজপৰ 38 বছৰ ডেকা বয়স, নিজৰ ঘৰৰ ডোনাৰ নাছিলে। এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালোঁ, তেওঁক আমি সংৰোপণ কৰিলোঁ আৰু আজি দুইজন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে। আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে। এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল বা তিনিজন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব। ডক্টৰ শশাংক বৰুৱা, ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা। এওঁলোক ইউৰলজি, নেফ্ৰলজি, নেফ্ৰচাৰ্জাৰী গোটেইকেইজনৰ টিম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত কেডিএভাৰ ডনেশ্যনৰ জৰিয়তে কিডনি সংৰোপণ কৰিবলৈ সক্ষম হয়। এইটো আমাৰ গুৱাহাটীত প্ৰথম, উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ। ইয়াৰ আগতে চেষ্টা হৈছিল, GMCটো আমি চেষ্টা কৰিছিলোঁ কিন্তু সফল হ'ব আমি পৰা নাছিলোঁ। আগতে আমি দুটা কেছত চেষ্টা কৰি বিফল হৈছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে সচেতন হ'লে বা আমাৰ ডোনাৰসকলে, বিশেষকৈ পৰিয়ালৰ নিকটতম ব্যক্তিজন আগবাঢ়ি আহিলে বহুত ব্যক্তিৰ আমি জীৱন বচাব পাৰিম। গুৱাহাটী মেডিকেল কলেজত আৰু এটা সফলতা আমি লাভ কৰিছোঁ কেইটামান দিনত। 2010 চনতে মই গুৱাহাটী মেডিকেল কলেজত কৈছিলোঁ যে আমি এটা চিন্তা কৰিব লাগে যে নিঃসন্তান দম্পতী যাৰ সন্তান নাই তাক আমি IVFৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজত সন্তান জন্ম দিয়াৰ সুবিধা কৰিব পাৰোঁ নেকি। আজি আপোনালোকে ভাল পাব যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যিটো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আমি চেণ্টাৰ খুলিছিলোঁ, বৰ্তমানলৈকে আমি 36টা এম্ব্ৰিঅ' আমি মাকৰ গৰ্ভত সংস্থাপন কৰিব পাৰিছোঁ। অৰ্থাৎ আৰ্টিফিচিয়েলি পুৰুষ আৰু মহিলাৰ সংক্ৰমণ হোৱাৰ পিছত যিটো এম্ব্ৰিঅ' সৃষ্টি হ'ল, সেই এম্ব্ৰিঅ'টো আমি মাতৃৰ গৰ্ভত সংস্থাপিত কৰিব পাৰিছোঁ আৰু 8গৰাকী মাতৃ ইতিমধ্যে গৰ্ভৱতী হৈছে। এম্ব্ৰিঅ' ট্ৰান্সপ্লান্ট কৰাৰ পিছতো গৰ্ভৱতী হ'বৰ কাৰণে সময় লাগে, কিন্তু ইতিমধ্যে আমাৰ 8গৰাকী মাতৃ গৰ্ভৱতী হৈছে আৰু এটা সন্তান আমি চিজাৰিয়ান ছেকশ্যনৰ জৰিয়তে জন্ম দিব পাৰিছোঁ। অৰ্থাৎ যিটো আমাৰ প্ৰাইভেট হস্পিটেলবিলাকত ইমান দিনে IVF হৈ আছিল, তাক আমি গুৱাহাটী মেডিকেল কলেজলৈকে লৈ আহিবলৈ সক্ষম হৈছোঁ।
আৰু প্ৰথম সন্তানটিৰ মই নাম ক'ব খোজা নাই বা পিতৃ মাতৃৰ নামো কোৱাৰ প্ৰয়োজন নাই। প্ৰথম সন্তানটি ইতিমধ্যে চিজাৰিয়ান ছেকশ্যনৰ জৰিয়তে জন্ম লাভ কৰিছে আৰু সন্তান মাতৃ উভয়ে সুস্থ হৈ আছে। এই গোটেই যিটো ব্যৱস্থা, বাহিৰত বহুত টকা পইচাৰ প্ৰয়োজন হয়। গুৱাহাটী মেডিকেল কলেজত ৭৫,০০০-ৰ পৰা ১ লাখ টকাৰ ভিতৰতে গোটেই খৰচখিনি আমি কৰি এই সুবিধা দিব পাৰোঁ। এই চেণ্টাৰটো বৰ্তমান চালুকীয়া অৱস্থাত আছে, কিন্তু কেডিআভাৰ ট্ৰান্সপ্লাণ্ট আৰু IVF-ৰ জৰিয়তে সন্তান জন্ম দিয়া, নিঃসন্তান পিতৃ মাতৃক সহায় কৰা, এই দুটা মহান ব্যৱস্থা গুৱাহাটী মেডিকেল কলেজত আৰম্ভ হ'ল।